কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ বিৰোধিতাৰে সমগ্ৰ অসমৰ লগতে মাৰ্ঘেৰিটাত টাইপাৰ কলা পতাকা প্ৰদৰ্শন জনজাতিকৰণৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ টাই আহোম যুৱ পৰিষদ অসম কেন্দ্ৰীয় সমিতিৰ আহ্বানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ বিৰোধিতাৰে মাৰ্ঘেৰিটাত কলা পতাকা প্ৰদৰ্শন কৰা হয়। টাই আহোম জনগোষ্ঠীকে ধৰি 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান নকৰাৰ প্ৰতিবাদত সংগঠনটোৱে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। সংগঠনটোৰ স্পষ্ট দাবী 6 জনগোষ্ঠীক জনজাতিকৰণ নকৰাৰ পৰ্যন্ত ক্ষান্ত নহয় সংগঠনটো। ব্যুৰো ৰিপৰ্ট টাইম 60 অসম। হয়, যেহেতু আমাৰ আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অসম ভ্ৰমণ কৰিবলৈ দেখা গৈছে, আমাৰ টাই আহোম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ আহ্বানত আমি সমগ্ৰ অসমতে আমি জিলাই জিলাই টাই আহোম যুৱ পৰিষদে এই কেন্দ্ৰীয় গৃহমন্ত্ৰী আগমনৰ বিৰোধিতা কৰি কলা পতাকা প্ৰদৰ্শনৰ কাৰ্যসূচী আমি এই হাতত লৈছোঁ। যিহেতু আমাৰ টাই আহোম জনগোষ্ঠীটোক বিজেপি চৰকাৰ শাসনলৈ অহাৰ পূৰ্বে প্ৰতিশ্ৰুতি দিছিলে যে আমাৰ 6 জনগোষ্ঠী আহোমকে ধৰি 6 জনগোষ্ঠীৰ জনজাতি মৰ্যাদা প্ৰদান কৰিম, কিন্তু তেখেতলোকে কোনো ধৰণৰ আজিলৈকে কাৰ্যসূচী হাতত লোৱা আমি পৰিদৰ্শন হোৱা নাই। আৰু এতিয়া যিহেতু 26ৰ নিৰ্বাচন সমাগত, ঠিক এনেধৰণেই আমাক মিছা প্ৰলোভন দিবৰ কাৰণে আমাক মিছা প্ৰতিশ্ৰুতি দিবৰ কাৰণে তেখেতলোকে অসমলৈ ভ্ৰমণ কৰিব বিচাৰিছে। আৰু এটা কথা সকীয়াই দিব বিচাৰিছোঁ, যদি 26ৰ পূৰ্বে আমাৰ জনজাতি 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান নকৰে, তেতিয়াহ'লে আমি গাঁৱে ভূঞে গৈ পিনি আমাৰ অধিকৃত অঞ্চলসমূহত আমি বুজাই দিম যে যদি আমাক জনজাতি মৰ্যাদা নিদিয়ে, তেতিয়াহ'লে আমি বিজেপিৰ বিৰুদ্ধে আমি অৱস্থান গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম। ধৰি টাই আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবাদ কৰি অহা হৈছে। টাই আহোম জনগোষ্ঠীৰ জনজাতিকৰণ আমি বিচাৰি আহিছোঁ। গতিকে এই বিজেপি চৰকাৰখনে টাই আহোম জনগোষ্ঠীৰ জনজাতিকৰণ দিয়াৰ পৰিৱৰ্তে তেওঁলোকে যি আমাৰ প্ৰলোভন দি আহিছে, এই আমাৰ ইলেকশ্যনৰ আগমুহূৰ্ততে টাই আহোমসকলক যিকোনো প্ৰকাৰে সেৱা প্ৰতিপন্ন কৰাৰ যি ষড়যন্ত্ৰ চলাইছে, সেই আমাৰ তাৰ প্ৰতিবাদতে আমি টাই আহোম যুৱ পৰিষদে আজি কলা পতাকা প্ৰদৰ্শন কৰিছোঁ। আৰু অনাগত দিনত আমি বিজেপি চৰকাৰখনে সকীয়াই দিব বিচাৰিছোঁ যে টাই আহোম জনগোষ্ঠীক যদি জনজাতিকৰণ নিদিয়ে, অনাগত দিনত আমি ভোট বৰ্জন কৰাৰ পৰ্যন্ত আমি কৰিবলৈ বাধ্য হ'ম। দেখা গৈছে যে আমাৰ আচলতে টাই আহোম জনগোষ্ঠীটোৰ প্ৰতিবাদবিলাক প্ৰায় মাজে মাজে হৈ থাকে, কিন্তু কথা হ'ল যে এতিয়া যি ইলেকশ্যনৰ বতৰ চলি আছে, ইলেকশ্যনৰ আগমুহূৰ্তত ৰাজনীতিৰ বিভাগবিলাকে চৰকাৰখনে যি আমাক জনগোষ্ঠীটোক একেবাৰে সেৱা প্ৰতিপন্ন কৰাৰ যি ষড়যন্ত্ৰ বা জাতিটোক যে একেবাৰে প্ৰতাৰণা কৰিছে, তাৰ প্ৰতিবাদতে আমি এই ইলেকশ্যনৰ আগমুহূৰ্তত কৰিবলৈ আমি কিছুমান পদক্ষেপ হাতত ল'বলগীয়া হয়। তাৰ আগত কৰিলে নকৰে। তাৰ আগত যিমানে আমি প্ৰতিবাদ কৰি আহিছোঁ, আমি দিল্লীতো কেইবাবাৰ ধৰ্ণা দিছোঁ, যন্ত্ৰ মন্ত্ৰত, গুৱাহাটীতো দিছপুৰ ঘেৰাও কৰিছোঁ, অথচ তেওঁলোকে কোনো কাণ সাৰ নিদিয়ে। গতিকে ইলেকশ্যনৰ আগমুহূৰ্তত তেওঁলোকৰ যি চিন্তাধাৰা, সেই চিন্তাধাৰাটো সলনি কৰিবৰ বাবে এই টাই আহোম যুৱ পৰিষদে এইটো সময়ত আমি কাৰ্যসূচী পালন কৰিছোঁ।